সো হেল্ল' এভৰিৱান, মই সুৰাৰ মোল্লা। আজিৰ এই ভিডিঅ'টোত মই পঢ়া মুখস্থ কৰাৰ কিছুমান টিপছ দিবলৈ গৈ আছোঁ, যিবিলাক টিপছ সাইণ্টিফিকলি প্ৰুভেণ্ড হয়। সেইবিলাক টিপছ ফ'ল' কৰিলে তোমালোকে পঢ়াবোৰ কেতিয়াও পাহৰি নোযোৱা, আৰু তোমালোকে চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। এতিয়া ব'লা আমি কিছুমান টিপছ আছে, যিবোৰ টিপছৰ সহায়ত আমি পঢ়াবোৰ সোনকালে মুখস্থ কৰি আৰু কেতিয়াও পাহৰি নাযাওঁ। চ' সেইবিলাক টিপছ আমি এতিয়া আলোচনা কৰিম। চ' নাম্বাৰ 1, যিটো ৰিভিজন। তোমালোকে যেতিয়া কোনো এটা এনচাৰ পঢ়িবা, মুখস্থ কৰিবা, সেই এনচাৰটো সময়ে সময়ে ৰিভিজন কৰিব লাগিব। ইয়াতে বহুতো ষ্টুডেণ্টে মিষ্টেক কৰে। কি কৰে, সিহঁতে এবাৰ মুখস্থ কৰাৰ পিছত সেই এনচাৰটো আৰু কেতিয়াও ৰিভিজন নকৰে, একদম এক্সামৰ আগৰ দিনাই ৰিভিজন কৰে। সেইকাৰণে আমি পঢ়াবোৰ পাহৰি যাওঁ। চ' পঢ়াবোৰ পাহৰি যোৱাৰ একমাত্ৰ কাৰণটো হ'ল ৰিভিজন নকৰা। চ' তোমালোকে একদম যিকোনো এটা এনচাৰ মুখস্থ কৰিলে সময়ে সময়ে ৰিভিজন কৰিব লাগিব। চ' নাম্বাৰ 2, ভিজুৱেলাইজেশ্যন। তোমালোকে যিকোনো কিতাপৰ টপিকছবোৰ তোমালোকে কি কৰিব লাগিব, তোমালোকে ৰিয়েল লাইফৰ লগত কানেক্ট কৰিব লাগিব। যিকোনো ধৰি লোৱা, মই এক্সাম্পলৰ থ্ৰুত বুজাই দি আছোঁ। ধৰি লোৱা ক্লাছ 10ৰ যিটো এ লেটাৰ টু গড, চ' লেন্সো কেৰেক্টাৰটো, আমি লেটাৰ টু গডত কি কৰিছিলোঁ, যে লেন্সোৱে কি কৰিলে, এটা চিঠি লিখিলে। কাৰণ কি, তাৰ কি হৈছিল, তোমাৰ খেতিটো নষ্ট হৈ গৈছিল শিলা বৃষ্টি পৰি। তো তাৰ কাৰণে কি লিখিছিল, লেন্সোৱে চিঠি লিখিছিল গডলৈ। চ' এইটো তুমি লেন্সো বুলি নাভাবিবা, সেইটো ভাবিবা কি মই নিজে সেই লেন্সটো মই নিজে। এনেকুৱাকৈ যিকোনো কিতাপৰ টপিকছবোৰ ৰিয়েল লাইফ, নিজৰ লগত কানেক্ট কৰিব লাগিব, তেতিয়াহে তোমালোকে পঢ়াবোৰ সোনকালে মুখস্থ কৰিব পাৰিবা। চ' নাম্বাৰ 3 যিটো টিপছ আছে, সেই টিপছটো হ'ল তোমালোকে পঢ়াবোৰ যিকোনো এটা এনচাৰ মুখস্থ কৰাৰ পিছত তোমালোকে লিখি প্ৰেক্টিছ কৰিবা। যিকোনো এনচাৰ এটা মুখস্থ কৰিলা, তাৰপিছত কপিটো জপিয়াই দিবা, বন্ধ কৰি দিবা। তাৰপিছত সেই এনচাৰটো তোমালোকে কি কৰিবা, নাচাই এবাৰ লিখিবলৈ ট্ৰাই কৰিবা, তেতিয়াহে তোমালোকে পঢ়াবোৰ কেতিয়াও পাহৰি নোযোৱা। চ' তাৰপিছত নাম্বাৰ 4, যিটো ৰিকল মেথড। তোমালোকে কি কৰিবা, ধৰি লোৱা এটা এনচাৰ মুখস্থ কৰিলা, ঠিক আছে। এনচাৰটো মুখস্থ কৰাৰ পিছত তোমালোকে একদম ধৰি লোৱা ভালকৈ এনচাৰটো মুখস্থ কৰিলা। এতিয়া কি কৰিবা, তোমালোকৰ কপিটো যিটো নোটছটো তোমালোকে বন্ধ কৰি দিবা। বন্ধ কৰাৰ পিছত তোমালোকে সেই এনচাৰটো তোমালোকে একদম ৰিকল কৰিবলৈ চেষ্টা কৰিবা, নাচাই এবাৰ মনত কৰিবলৈ চেষ্টা কৰিবা। ধৰি লোৱা পাহৰি গৈছা, একো কথা নাই, আকৌ নোটছটো ওলাই তাৰপিছত আকৌ মুখস্থ কৰিবা। এনেকুৱাকৈ তোমালোকে কি কৰিব লাগিব, বাৰে বাৰে ৰিকল কৰিব লাগিব, চেষ্টা কৰিবলৈ, নাচাই ৰিকল কৰিবলৈ চেষ্টা কৰিব। এনেকুৱা কৰিলে তোমালোকে পঢ়াবোৰ কেতিয়াও পাহৰি নোযোৱা। আৰু যিটো এটা লাষ্ট টিপছ দি আছোঁ, সেইটো টিপছ একদম যিবিলাকৰ একেবাৰে মুখস্থ নহয়, ৰিডিং মেথড। তোমালোকে যিকোনো এটা টপিকছ, যিকোনো এটা পেৰেগ্ৰাফ ধৰিলে, এটা পেৰেগ্ৰাফ আমি মুখস্থ কৰিম। চ' সেই পেৰেগ্ৰাফটো বাৰে বাৰে ৰিডিং মাৰি থাকিলে, কমচে কম 10 বাৰ ৰিডিং মাৰি থাকিলে সেই পঢ়াটো আমাৰ সোনকালে মুখস্থ হৈ যাব। চ' এনেকুৱাকৈ কৰিলে মই যিখিনি এই ভিডিঅ'টোত মই যিকেইটা পইণ্ট কৈছোঁ, যদি ইয়াৰ ভিতৰত 2-এটামান পইণ্ট তোমালোক ফ'ল' কৰা, তেনেহ'লে নিশ্চয় তোমালোকৰ মুখস্থ সোনকালে হ'ব। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টো ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।